পৰেশ বৰা ডাঙৰীয়াই জুবিন গাৰ্গৰ ক্ষেত্ৰত যি আত্মহত্যা শীৰ্ষক মন্তব্য কৰিছে, এই মন্তব্য কৰাৰ আগত আপুনি 10 বাৰ ভাবি চাব লাগিছিল। কিয়নো জুবিন গাৰ্গ আমাৰ আদৰ্শ আৰু এনে ধৰণৰ মন্তব্য কৰিলে সমাজত এটা বিৰূপ প্ৰভাৱ পৰিব পাৰে। আপুনি জুবিন গাৰ্গে দিয়া এটি সাক্ষাৎকাৰৰ ভিত্তিতে এনে ধৰণৰ কথা ক'ব পাৰিছে নহয় জানো? জুবিন গাৰ্গে যে অকলশৰীয়া অনুভৱৰ কথা কৈছিল, সেই কথাৰ ভিত্তিতে আপুনি এনে ধৰণৰ কথা কৈছে। কিন্তু জুবিন গাৰ্গে কোৱা সেই অকলশৰীয়া আৰু মহাশূন্যতাৰ কথাত কি দাৰ্শনিক চিন্তা লুকাই আছিল সেইখিনি আপুনি উপলব্ধি কৰিব বিচাৰিছেনে? না আপুনি উপলব্ধি কৰিব পাৰিব? আমি হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীৰ মাজত যেতিয়া জুবিন গাৰ্গে মঞ্চত কয় সাইলেন্স, সেই সাইলেন্স কেনেকৈ সম্ভৱ? আমাৰ চিন্তা চেতনাই সেইখিনি ঢুকি পাব নোৱাৰে। কিন্তু জুবিন গাৰ্গে তাৰ মাজতো সাইলেন্স দেখা পাইছিল। মহাশূন্যতাৰ মাজত কোলাহল শুনিছিল। কেতিয়াবা মৌনতাৰ মাজত কোলাহল শুনে, কেতিয়াবা কোলাহলৰ মাজত মৌনতাক পায়। গতিকে সেই দাৰ্শনিক চিন্তা চেতনাৰে পৰিপুষ্ট মানুহজনক আমি সাধাৰণ মগজুৰে এনেকৈ বিচাৰ কৰাটো উচিত হোৱা নাই। ধুমুহাৰ লগত হাজাৰ যুগৰ নাচোন বুলি কোৱা মানুহজনে কেনেধৰণে এনেধৰণৰ পলৰীয়া চিন্তাৰে বা কাপুৰুষতাৰ পৰিচয় দিব পাৰিব? আপুনি কি ধৰণে এই কথাক ভাবিব পাৰিলে? আৰু সেইখিনি সময়ত ইমান ফূৰ্তিবাজ হৈ থকা মানুহজনে আপুনি কোন সময়ত দেখা পালে যে তেওঁ এনে ধৰণৰ চিন্তা এটি মগজুত পুহি ৰাখিছে? গতিকে যিকোনো কথা নক'ব, আপুনি এনেধৰণৰ কথাক অতি সোনকালে উঠাই লওক, যুক্তিৰে বিচাৰ বিবেচনা কৰি চাব। আমি যদি কিবা ভুল কৈছোঁ, আচলতে সেইখিনি আপুনি চিন্তা চৰ্চা কৰিহে যিকোনো এটা মন্তব্য কৰাটো উচিত বুলি ভাবোঁ। আৰু জুবিন গাৰ্গে অসমক দেখুৱাই থৈ গ'ল, অসম প্ৰীতি তেওঁৰ বাবে কি আছিল, বিশ্ববাসীক দেখুৱাই থৈ গুচি গ'ল। কৰ্মৰ মাজেৰে তেওঁ অসমক কিমান ভাল পায় সেয়া আমি দেখা পালোঁ। আৰু তেওঁকে আদৰ্শ হিচাপে লৈ আমিও তেওঁৰ আদৰ্শক এনেদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিম অহৰহ। আৰু যিকোনো কথা এটাত জুবিন গাৰ্গে ভুল দেখিলে আঙুলিয়াই দিব পাৰিছিল। আৰু এগৰাকী কণ্ঠশিল্পী হিচাপে আমিও নিবিচাৰোঁ এটা সহজ পথ আমি বাছি ল'ম যে কোনো কথাত আমি মাত নামাতিম, হয় হুজুৰ মন্তব্যৰে আমি জীৱনটো সুচাৰুৰূপে চলাই নিম। কিন্তু নহয়, আমি জুবিন গাৰ্গৰ আদৰ্শ হিচাপে লৈ আমিও যিকোনো কথাত ভুল দেখিলে ভুল আৰু শুদ্ধ হ'লে সেইটো শুদ্ধ বুলি প্ৰশংসাৰে উপচাবলৈ আমিও সাজু হৈ থাকিম। আৰু বিশ্ববাসীক যি অসমীয়া গীতৰ মাজেৰে চিনেমা জগতখনক যি ধৰণে জিলিকাই থৈ গ'ল, যিখিনি প্ৰেম দেখুৱাই থৈ গ'ল, সেই প্ৰেম আচলতে বিৰল।